আহিছে তেওঁৰ কন্যা আজি আমাৰ ওচৰলৈ দৰাচলতে এবাৰ বিহু মঞ্চৰ কিছু সুকীয়া দৃশ্য হয়তো সকলোৰে বাবে চৰ্চাৰ বিষয় হৈ পৰিছে বহু চৰ্চিত হৈছে এবাৰ বিহু মঞ্চ কাৰণ এবাৰ বিহু মঞ্চত পূৰ্বৰ দৰে কোনো হাই হুলস্থুল নাই বা সুন্দৰ সংগীত শিল্পীয়ে সুন্দৰকৈ তেওঁলোকৰ অনুষ্ঠান পৰিৱেশন কৰিছে তাৰ মাজতেই সকলোৰে মুখে মুখে কমলিকাৰ নাম কিয় জানেনে কাৰণ ভিতালীক কোনেও কেতিয়াও পাহৰিব নোৱাৰে আৰু সঁচাই অবিকল কণ্ঠেৰে যেন তেওঁৰ কন্যা আজি আগবাঢ়ি আহিছে তেওঁ গীত গাম বুলি অহা নাছিল কিন্তু চেষ্টা কৰোঁতে দেখোন মাতৃৰ কণ্ঠই তেওঁৰ কণ্ঠত আছে আৰু আমি আসলতে তেওঁক আগবঢ়াই দিছোঁ আপোনালোকৰ কাষলৈ আমি জানো সকলোৱে প্ৰতিগৰাকী বিহুবলীয়া বা বিহুপ্ৰেমী ৰাইজৰ মনত তেওঁলোকৰ অন্তৰত ভিতালী দাসৰ নাম সোমাই আছে সেই গীতসমূহ বাজি আছে এতিয়াও আৰু সেইসমূহ গীতকে আওৰাবলৈ চেষ্টা কৰিছে কণমানি কমলিকাই এই মুহূৰ্তত মাতৃক সুঁৱৰি এটি গীত গাব বিচাৰিছে কোনটো গাবা এই মাত্ৰকে আপুনি দেখুৱালে জোনবাই গীতটি সেইটো মোৰ অন্যতম প্ৰিয় গীত সেইটো অলপমান গাবলৈ চেষ্টাহে কৰিম ঠিক আছে জোনবাইৰ দেশতে সাজিম ঘৰে খনি তৰাই জ্বলাব চাকি চাকি তৰাই জ্বলাব চাকি হে জোনবাই বেজেতে দিয়া বুলি পয়তমতা বয়সত তুমি পঢ়িছিলা চোতালতে পাৰি নগাধাৰীৰ ওপৰত হে জোনবাই বেজেতে দিয়া বুলি পয়তমতা বয়সত তুমি পঢ়িছিলা চোতালতে পাৰি নগাধাৰীৰ ওপৰত আৰু ধন্যবাদ বহু বিহু গীতৰ শিল্পী আমাৰ মঞ্চলৈ আহিছে আৰু বহুতেই আচলতে প্ৰথমতে ভিতালী দাসৰ এটি গীত গাওঁ বুলি আৰম্ভ কৰিছে বহু দেখিছোঁ কোনোবা মাতৃ কন্যা আহিছে যে ভিতালী বাৰ এটি গীতেই গাম বুলি আহিছোঁ কিন্তু তোমাৰ কণ্ঠেৰে গীতটো শুনাৰ পিছত এনেকুৱা ভাবোঁ যেন প্ৰতিটো গীতেই শুনি যাম তোমাৰ মাৰ যেন প্ৰতিটো গীত এই মুহূৰ্তত শুনি যাম তেনেকুৱা লাগিছে আৰু এইসমূহ গীত কি কম মানে এইসমূহ গীত আচলতে মানুহৰ হিয়াৰ ৰন্ধ্ৰে ৰন্ধ্ৰে সোমাই আছে ইমান সুন্দৰ কিছু গীত গাই থৈ গৈছে এইসমূহ গীতেৰে আচলতে ভিতালী দাস সদায় তেওঁৰ স্থান আচলতে কোনেও ল'ব নোৱাৰে কিন্তু আমি বিচাৰোঁ সেই ঠাইলৈ তুমি আহা ইমান সুন্দৰ কণ্ঠ আৰু মই তোমাক বাৰে বাৰে চাই আছোঁ মই কৈছোঁ মোৰ কাপোৰ সাজ খুব বেছি চিনাকি কিন্তু তুমি যেতিয়া গাই গৈছা যেন মা মোৰ কাষত বহি আছে মোৰ বাৰে বাৰে সেইটোৱে অনুভৱ চাগে দেউতাৰ যিটো অনুভৱ হৈছে সেইটো মোৰ বাৰে বাৰে একেটাই অনুভৱ যে তোমাৰ মায়ে যেন মোৰ কাষত বহি আছে খুব বেছিকৈ কোনকেইটা গীত আওৰোৱা মা নোহোৱাৰ পিছত আচলতে খুব ভাল লগা গীত বুলি যদি সুধো মাৰ খুব ভাল লগা গীত প্ৰথমেতো গীত যদি কোৱা যায় মায়ে অকল বিহুৰ লগতে নহয় বিভিন্ন গীত গাইছে কিন্তু এটা টাৰ্ণিং পইণ্ট থাকে কালিও মই কৈছোঁ এগৰাকী শিল্পীৰ সেই টাৰ্ণিং পইণ্টটোৰ পৰা এগৰাকী শিল্পীক মানে জনা যায় যে ঠিক আছে এইটো গীতৰ পৰা তেখেত যিহেতু আগবাঢ়িছে সেনেকুৱা ধৰণৰে গীত গোৱাব লাগে তেখেতে কিন্তু শাস্ত্ৰীয় সংগীত কাৱালী আদি আদি বহুত গীত গাইছে অসমৰে আপোনাৰ লোকসংগীতেই হওক বহুত গীত গাইছে আপোনালোকে নিজেই ডিৱাইত মাতিছিল প্ৰভাতী সুৰ প্ৰভাতী আৰতী তাতে মায়ে ঘোষা গাইছে জড়িত হৈ আছে বা ক'ব গ'লে অসমৰ যিমানখিনি লোকসংগীত আছে সেইখিনি খুব মানে মায়ে সেইটো মোৰ বাৰে বাৰে একেটাই অনুভৱ যে তোমাৰ মায়ে যেন মোৰ কাষত বহি আছে খুব বেছিকৈ কোনকেইটা গীত আওৰোৱা মা নোহোৱাৰ পিছত আচলতে খুব ভাল লগা গীত বুলি যদি সুধো মাৰ খুব ভাল লগা গীত প্ৰথমেতো গীত যদি কোৱা যায় মায়ে অকল বিহুৰ লগতে নহয় বিভিন্ন গীত গাইছে কিন্তু এটা টাৰ্ণিং পইণ্ট থাকে কালিও মই কৈছোঁ এগৰাকী শিল্পীৰ সেই টাৰ্ণিং পইণ্টটোৰ পৰা এগৰাকী শিল্পীক মানে জনা যায় যে ঠিক আছে এইটো গীতৰ পৰা তেখেত যিহেতু আগবাঢ়িছে সেনেকুৱা ধৰণৰে গীত গোৱাব লাগে তেখেতে কিন্তু শাস্ত্ৰীয় সংগীত কাৱালী আদি আদি বহুত গীত গাইছে অসমৰে আপোনাৰ লোকসংগীতেই হওক বহুত গীত গাইছে আপোনালোকে নিজেই ডিৱাইত মাতিছিল প্ৰভাতী সুৰ প্ৰভাতী আৰতী তাতে মায়ে ঘোষা গাইছে সেইসমূহ গীতৰ লগতো মা জড়িত হৈ আছে বা ক'ব গ'লে অসমৰ যিমানখিনি লোকসংগীত আছে সেইখিনি খুব মানে মায়ে ভালকৈ জানিছিল আৰু ক'ব গ'লে মই মায়ে গোৱা বিহু গীতটো শুনোৱে সেইটোতো মানে কমন সেইটোতো শুনিমেই তাৰ লগতে কিন্তু আজি মই ক'বলৈ বাধ্য হ'ম আপোনালোকৰ প্ৰভাতী আৰতী ডিৱাই 365ত এটা আহিছিল তাতে লক্ষী পূজা আছিল এটা বহুত লক্ষী পূজা হওক বা কাতি বিহু হওক
মই কিন্তু সদায় মাকেই বিচাৰিছিলোঁ হয়, কাৰণ একদম। দিহানাম হওক বা হৰিনাম হওক ইমান ভাল লাগে শুনিবলৈ মই যেতিয়াই হওক যে আজি লক্ষী পূজা মোক আন নালাগে এই বিশেষ কেইটামান মানুহ লাগে যিকেইটা মানুহৰ কণ্ঠত খুব বেছি ভাল লগা হয় আৰু ইমান সুন্দৰকৈ সকলোৱে আদৰি লৈছিল সেই নামকেইটা আৰু যেতিয়া আমি আচলতে ভাল সময় হয় সেই গীতকেইটা এতিয়াও ৰেকৰ্ডেড বুলি আমি বজাওঁ মই দেখিছোঁ বহুতবাৰ ৰিপিট টেলিকাষ্টো মই দেখিছোঁ ক'ব গ'লে ৰাতিপুৱা উঠিলে এতিয়া যিহেতু মা নাই ঘৰটো অলপমান সাৰা কোচা কৰিব লাগে যেতিয়া মই মাৰ প্ৰভাতী আৰতি গীতটো লগাওঁ গোৱাচোন গোৱা শুনিবলৈ ইমান মন গৈছে দিহানাম গাইছিলে মায়ে আমাৰ মঞ্চত ঢোলত চাগে উঠিব নাই মই নাজানিম যোন তথাপি অকণমান সহযোগ কৰিলে ভাল পাম দিহানাম এটা গাইছিলে মায়ে নহয় গোৱাচোন চেষ্টাহে কৰিম ঠিক আছে কিনো পাপি দেহা সখী কিনো পাপি দেহা মৰণ কালত সখী হৰিক নহল দেখা অ হৰি কেতিয়া কৰিবা দয়া কেতিয়া কৰিবা দয়া কিনো পাপি দেহা সখী কিনো পাপি দেহা মৰণ কালত সখী হৰিক নহল দেখা অ হৰি কেতিয়া কৰিবা দয়া কেতিয়া কৰিবা দয়া মনুষ্যৰ জনম লৈ কেন মতে মই কৰিলো তোক উদ্ধাৰ এই হৰি নাৰায়ণ কৰা পৰিত্ৰাণ এই হৰি নাৰায়ণ কৰা পৰিত্ৰাণ কিনো পাপি দেহা সখী কিনো পাপি দেহা মৰণ কালত সখী হৰিক নহল দেখা অ কৰিবা দয়া কেতিয়া কৰিবা দয়া এতিয়া মই তোমাক সেই বিশেষ ভিজুৱেলটো অৰ্থাৎ লক্ষী পূজা বিশেষ আমাৰ এটি বিশেষ অনুষ্ঠান আছিল এই মুহূৰ্তত সেই বিশেষ অনুষ্ঠানটিৰ কিয়দাংশ আমি দুই একেলগে চাব বিচাৰিছোঁ বিশেষকৈ আপোনালোকলৈ আগবঢ়াইছোঁ কিনো পাপি দেহা সখী কিনো পাপি দেহা মৰণ কালত সখী হৰিক নহল দেখা অ হৰি কেতিয়া কৰিবা দয়া কেতিয়া কৰিবা দয়া সবে পাৰে কিনো পাপি দেহা সখী কিনো পাপি দেহা মৰণ কালত সখী হৰিক নহল দেখা অ হৰি হে কেতিয়া কৰিবা দয়া কেতিয়া কৰিবা দয়া মনুষ্যৰ জনম লৈ কেন মতে মই কৰিব তোক উদ্ধাৰ এ হৰি নাৰায়ণ কৰা পৰিত্ৰাণ এ হৰি নাৰায়ণ কৰা পৰিত্ৰাণ কৃষ্ণ কিনো পাপি দেহা সখী কিনো পাপি দেহা মৰণ কালত সখী হৰিক নহল দেখা অ হৰি কেতিয়া কৰিবা দয়া কেতিয়া কৰিবা দয়া
কেৱল সেই দিহা নামটো বুলিয়ে নহয় আচলতে তুমি যদি চাইছা খুবেই ভাল লগা কথা শুনি ভাল লাগিছে তুমি বহুতবাৰ শুনিছা টিভিত দেখিছাও এনেকুৱা বহুখিনি আচলতে বস্তু আছে আমাৰ সৈতে বৰগীত গোৱা ভূপেন্দাৰ মৃত্যুৰ সময়ত ভূপেন্দাৰ গীত খুব সুন্দৰকৈ গাইছিল তেনেকুৱা বহু ফুটেজ আছে তোমাৰ যদি কামত আহে সেইখিনি গীত বা মায়ে গোৱা গীতখিনি যদি তুমি বিচাৰা তেন্তে